খেলৰ চলেৰে আমি দুই এটা কথা শিকিম। মোৰ নামটো কি? এইটো কি? মুঠত লগাব লাগিব আৰু দন্তীয়টো কওঁতে ক'ত লগাব লাগিব? হাতৰ মূৰত লগাব লাগিব। হ'ল? এইটো দন্তীয় ত একেবাৰে নহয়, গোটেই লাইনলৈকে। হেল্ল'? মূৰ্ধন্য ত বৰ্গত মুঠত লগাই ক'ব লাগিব গোটেইকেইটা আখৰ। আৰু দন্তীয় ত বৰ্গত দন্ত মূলত লগাই ক'ব লাগিব গোটেইকেইটা আখৰ। হ'ল? এতিয়া মই মাতিম, তোমালোকে মূৰ্ধন্য মাতিছো নে দন্তীয় মাতিছো মোক ক'বা। ভালকৈ শুনিবা দেই। মই পৰীক্ষা দিম তোমালোকক, মই পাছ কৰোঁ নে নাই চাম। তোমালোকে মোক পৰীক্ষা ল'বা। মই পৰীক্ষাটো দিছোঁ কি, মই এটা আখৰ মাতিম, তোমালোকে ক'বা সেইটো কোনটো আখৰ। মই ইয়াত দন্তীয় মূৰ্ধন্য একো নকওঁ, বুজিছা? তোমালোকে শুনি পেলাই ক'বা মই কি মাতিছোঁ। খ খ মূৰ্ধন্য ঠ। সেয়ে গম পাই গ'লা। আচ্ছা কৈ মাৰা। মূৰ্ধন্য নোকোৱাকৈ আমি গম পাই গ'লো, দেখিছেনে? আৰু এটা কৈছোঁ, এইবাৰ মই পৰীক্ষা দিম, পাছ কৰোঁ নে নকৰোঁ চাম। ভালকে দেই, মই ক'ম ক'বা হা। দন্তীয় কৈছোঁ নে মূৰ্ধন্য কৈছোঁ ক'বা, একদম সাৱধানে হা। দন্তীয় বঢ়িয়া বঢ়িয়া আহি গ'লা। এইটো মেজিক আগতে গম পাইছিলানে? নাই পোৱা? এতিয়া তোমালোকে ধুনীয়াকৈ ঘৰত প্ৰেক্টিছ কৰিবা, হ'ব? হ'ল? অঁ হেল্ল'? এইটো ক ফটো আমাৰ দিগদাৰ নাই, এইবোৰক খোজ খ বৰ্ণ বুলি কয়, উঠে উঠে লগা বৰ্ণ। বুজিছেনে? ক খ ব এইটো কাৰণে যে সৰু ল'ৰা ছোৱালীৰ কাৰণে যে এই ল'ৰা ছোৱালীৰ কাণতে মা মা ক'লে কওঁতে সেইটো মা 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 হৈ গ'ল। মা মাম্মী মাদাৰ, বুজিছেনে? মম। সেইটো কাৰণে গোটেই পৃথিৱীত মা মাদাৰ এই চব আখৰতে চব শব্দতে মাৰ লগত জড়িত বা মাক বুজোৱা চব শব্দতে মম আছে। এইটো কি? অন্তস্থ জ। অন্তস্থ জ মানে মাজত থকা জ। সেইটো কাৰণে অন্তস্থ জ বুলি কওঁ। তোমালোকে অন্তস্থীয়া জ বুলি নক'বা। কি বুলি ক'বা? অন্তস্থ। অঁ এইটো অন্তস্থ জ। অঁ ৰ বয়েৰ নক'বা। সেইটো কি? ৰ বয়েৰ ক'লে কি হ'ব? ক বয়েৰ ম কবয়েৰম। কবয়েৰমহে হ'ব, হয়নে? কৰম কৰম, হয়নে? গতিকে আমি বয়েৰ বুলি ক'ব নালাগে। এই শ্ৰেণীত বৰটোৰ নিচিনা যে লটো, সেইটো কাৰণেহে বয়েৰ বুলি কয়। তোমালোকে এতিয়া বয়েৰ বুলি ক'ব নালাগে। এইটো ৰ, তাৰপিছত এইটো এইটো দন্তীয় অক্ষৰ থাকে সে, ৱাব থাকে ৱাব্বা, সেৱাব্বা। হা? অঁ ৱাত আকাৰে ৱা ক'ব লাগিব। গতিকে ৱাব ক'ব নালাগে। আজিৰ পৰা ৱাব কম নেকি? আজি কম ৱ বুলি কম। কি বুলি কম? ৱ বুলি কম। ৱ এইটো কি? তাৰপিছত এইটো কি? তাৰপিছত এইটো কি? মূৰ্ধন্য ষ। এই মূৰ্ধন্য ততে কৈছিলা যে মূৰ্ধত লগাই কোৱাৰ কাৰণে মূৰ্ধন্য। মূৰ্ধন্য ষ, এই মূৰ্ধন্য তৰ নিচিনা। এইটো ভিডিঅ' কৰি আছে নেকি? তুমি পাছত জানিবা ডাঙৰ হ'লে। এতিয়া এইটোৱে জানি থোৱা। বহক বাইদেউ বহক। দন্তীয় ষ, তাৰপিছত এইটো কি? এইটো কি? ক্ষয়। আচলতে এইটো ক্ষয় নহয়, এইটো দুটা আখৰৰ যোগফল। কোন দুটা আখৰৰ যোগফল?
এই দুটা আখৰৰ যোগফল ক আৰু নহয় এইটো ক আৰু মূৰ্ধন্য ক এইটো কি খ ক আৰু খ এইটো যদি ক্ষয় বুলি কোৱা এতিয়া তোমালোকৰ হেল্ল' পঢ়া পঢ়া হলে ধয়ে ৰহ হ'ব নে ধয়ে ৰহ হ'ব হা এইটো এনেকে ক'ব লাগিব এইটো ধয়ে ৰহ নহয় মই কৈছো নেকি নাই কোৱা তোমালোকে নিজে কৈছা পঢ়া হয়নে পঢ়া গঢ়া হয়নে পঢ়া গঢ়া নিজে কৈছা তাৰমানে এই ওপৰত ৰ তাৰপিছত হ পঢ়া এইটো ধয়ে ৰহ নিচিনা এইটো কি অন্তস্থ এইটো অন্তস্থ আগস্থ এটা আছে নেকি নাই গতিকে সেইটো কাৰণে অন্তস্থ ক'ব নালাগে এইটো য় বুলি ক'লে এইটো কি ব্যঞ্জন্ত এইটো ব্যঞ্জন্ত নহয় নেকি ব্যঞ্জন্ত বুলি নকবা এইটো কি বুলি ক'বা খণ্ডত বুলি ক'বা মালে ফোন এটা কৰি দিব লাগে মালে ফোন এটা কৰি দিব যায় খানাটো হ'ল জানো খানা নাই মানে খানাৰ পাছত এতিয়া বহা হ'ব দেই মা আহিব দেই ৰ'বা এইটো কি এইটো কি এইটো খণ্ডত আমি এই তৰ লগত হলন্ত দিওঁ উৎপাত উৎস কনে নে যেতিয়া খণ্ডত হয় যেতিয়া তটো আধাকে কওঁ ত বুলি ক'লে হয়নে এই তটো যেতিয়া আধাকে কওঁ তটো যেতিয়া স্বৰৰে অংক নহয় তেতিয়া খণ্ডত হয় এইটো কি এইটো কি অনুসাৰ এইটো অনুসাৰ বুলি ক'বা অনুসাৰ অনু শৈবস্য তাত আকাৰ ৰ অনুসাৰ নহয় অনুসাৰ বিসৰ্গ ছন্দবিন্দু তোমালোকে এটা কথা গম পাইছানে মই তোমালোকৰ নিচিনাকে এইখন বিদ্যালয়তে পঢ়ি যোৱা আমি নেওতা পঢ়িছিলোঁ এই শিলিখা গছজোপা তলত বহি পেলাই নেওতা মুখস্থ কৰিছিলোঁ